तंस उपवर्जन स वृद्धं जन पदं सकं दधमु दरबरं तेषां विषादं समयन इव। श्री दशरथ गोस्वामी ने कहा, आमतों के देश के नाम से विख्यात अपनी अत्यंत समृद्ध राजनगरी द्वारका के निकट पहुंचकर श्री भगवान ने अपना आगमन उद्घोषित करने तथा निवासियों की निराशा को शांत करने हेतु अपना शुभ शंख बजाया। ভগৱান শব্দটো খালি ইউটিউবত এটা এজনে ক'লে যে বহুত শুভ লক্ষণ যিবিলাকৰ মাজত আছে তেওঁকে ভগৱান বুলি কয়। অৱশ্যে এইটো অযুক্তিকৰ নহয়, কিয়নো শুকদেৱ গোস্বামীকো কেতিয়াবা কৈ দিয়ে ভগৱান ভগৱান বেদ ব্যাসন এনেকৈও কৈ দিয়ে। তাৰপিছত মৈত্ৰমুনিকো বিদুৰে ভগৱান বুলি কৈ দিছে। তেনেকৈ ভগৱান শব্দটো মহান ব্যক্তিৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে। গতিকে সেইকাৰণে ভগৱান শব্দটোৱে কেতিয়াবা পৰমেশ্বৰ ভগৱানক নুবুজাবও পাৰে। কিন্তু পৰম সত্য যিটো ভাগৱতমৰ প্ৰথম স্কন্ধৰ ৩য় অধ্যায়ৰ ১১ নম্বৰ শ্লোকত লিখা আছে, ব্ৰহ্মেতি পৰমাত্মাতি ভগৱান ইতি শব্দতে, এই ভগৱান শব্দটোৱে কিন্তু ডাইৰেক্টলি ভগৱানকে বুজাইছে। অনাদি আদি গোবিন্দ কাৰণম যিজন ব্যক্তি সেইজনক বুজাইছে। গতিকে শব্দবিলাকে কেতিয়াবা অলপ ভিন্নভাৱে অৰ্থ প্ৰকাশ কৰে। যেনেকৈ ব্ৰহ্ম বুলি ক'লে ভগৱানকে বা পৰম সত্যকে বুজায়, কিন্তু ব্ৰহ্ম বুলি ক'লে জীৱকো বুজায়। কেতিয়াবা অন্ন ব্ৰহ্ম, শব্দ ব্ৰহ্ম, এনেকৈ ব্ৰহ্ম শব্দটোৱে এনেকুৱা সৃষ্টিৰ বিশেষ মূল্যৱান এটা ভূতকো বুজায়। যিহেতু সৰ্বম খলুদম ব্ৰহ্ম, সকলোবিলাকে ব্ৰহ্ম, গতিকে কোনোবা এটা বস্তু ব্ৰহ্ম বুলি ক'লে অন্ন ব্ৰহ্ম এনেকৈ বুলি ক'লে ভুল নহয়, কাৰণ সকলোবিলাকে ব্ৰহ্ম, গতিকে সেইটো ব্ৰহ্ম নহ'ব কি? গতিকে সেইকাৰণে ভগৱান শব্দটো কেতিয়াবা ভগৱান কৃষ্ণৰ ক্ষেত্ৰত যেতিয়া দিয়া যায় তাক বহুতেই অলপ হালকা পেলায়, অলপ বিশেষ অদ্ভুত গুণসম্পন্ন শক্তিসম্পন্ন, সেইকাৰণে তেওঁক ভগৱান বুলি কৈছে আৰু। কিন্তু তেওঁ অনাদি আদি গোবিন্দ এইটো কথা স্বীকাৰ কৰিবলৈ অলপ টান পায়। যাই হওক, ভগৱানক শাস্ত্ৰ পঢ়ি পেলাই বা এনেকুৱা বিদ্যতাৰ মাধ্যমেৰে ভগৱানক বুজা নাযায়। ভগৱানক বুজিবৰ কাৰণে ঈশ্বৰৰ কৃপালে হয়তো যাহাৰে সেইটো ঈশ্বৰ তত্ত্ব বুজিবাৰে পাৰে। ঈশ্বৰৰ কৃপা যাৰ হয় সেই ঈশ্বৰক বুজিব পাৰে। ভক্ত্যাত অনন্য সত্য অহম এব বিদুৰ্জুন, কেৱল ভক্তিৰ মাধ্যমে মোক যথাযথ ধৰে। শিল প্ৰভুপাদে লিখিছিলে অনুবাদটোত যে only by undivided devotional service I can be understood
as I am. I can be understood as I am. Undivided devotional service. माने भक्ति युक्त शब्द तो बहुत जगह तेनेকুৱা शब्द व्यवहार करे भगवद गीता कृष्ण अनडिवाइडेड डिवोशन सर्विसर संस्कृत मीनिंग तो अव्यभिचारी शब्द व्यवहार करे अव्यभिचारेण भक्ति योगेन सेवते भक्ति युक्त यदि अव्यभिचारी है तो भगवद इंग्लिश अनडिवाइडेड डिवोशन सर्विस करे आपको श्रीमद् भागवतम भक्ति तो अहैतुकी अप्रतिहता यदि भक्ति तो अहैतुकी अप्रतिहता है तेতিয়াহ'লে সেই ভক্তিটোৱে যিজনে ভক্তি সাধন কৰে তেওঁক পঢ়া আনন্দৰ মাজত ডুবাই দিয়ে উপগোস্বামী প্ৰভুপাদে ভক্তি ডেফিনিশ্যনত কৈছে অন্য অভিলাষিত চিহ্ন অন্য সমস্ত অভিলাষৰ পৰা যদি মুক্ত হয় তেতিয়া যিটো তাৰ স্থিতি সেই স্থিতিটোত পৰমেশ্বৰ ভগৱানক আকৰ্ষণ কৰিব পাৰে অন্য অভিলাষীৰ পৰা মুক্ত হোৱাৰ অৰ্থ হৈছে কি একমাত্ৰ কৃষ্ণই অভিলাষ মন কেতিয়াও অভিলাষ শূন্য হ'ব নোৱাৰে প্ৰভুপাদে এইটো কথা কৈ গৈছে মনক কেতিয়াও শূন্য কৰিব নোৱাৰে মনক কেৱল ৰিপ্লেচ কৰিব পাৰি মনৰ চিন্তা চৰ্চাবিলাক কেৱল ৰিপ্লেচ কৰিব পাৰি এইটো বদলি অন্যটা ভৰাই দিব পাৰি আমাৰ খোৱাটোতো আমি সদায় খাই আছোঁ খালি আমাৰ খোৱাটো এতিয়া ভোক লগাই খাই আমি ঘূৰাটোতো ঘূৰি আছোঁ কিন্তু আমি এতিয়া তীৰ্থলৈ ঘূৰোঁ আনফালে নঘূৰোঁ আমি খোৱাটো কৰি থাকোঁ কাৰণ এতিয়া কৃষ্ণ কথা এইভাবে আমাৰ বহুত কাৰ্যকলাপবিলাক বন্ধ কৰা কিবা শূন্য হৈ যোৱাৰ কথা নাই আমি মানে সব কৃষ্ণকেন্দ্ৰিক জীৱন-যাপন কৰিব লাগে কৃষ্ণকেন্দ্ৰিক জীৱন-যাপন যদি আমি পূৰ্ণৰূপে কৰিব পাৰোঁ তেতিয়া দ্বাৰকাবাসীৰ নিচিনা আমাৰো অৱস্থা হ'ব দ্বাৰকাবাসী আজিৰ ক্ষণত মৰ্মাহত হৈ আছে 4 মাহ ধৰি পেলাই তেওঁ নাই যুদ্ধ ক্ষেত্ৰত যাওঁতে বোলে 4 মাহ ধৰি নাই এনেকুৱা কথা লিখা আছে ৰাধা গোবিন্দ মহাৰাজে এনেকৈ কৈছে গোটেই ইমান 16,000 পত্নী প্ৰত্যেকৰে 10জন পুত্ৰ এগৰাকী কন্যা ইমান ডাঙৰ এখন সংসাৰ এৰি পেলাই তো 4 মাহ দূৰত থাকে ধেমালি কেম্পিং নকৰে আহে আমাৰ 2 দিনমান বাহিৰত থাকি প্ৰভু মোৰ ঘৰত এনেকুৱা অসুবিধা হ'ব অমুক হ'ব তমুক হ'ব যেন একেবাৰে গোটেই মানে ভয়ংকৰ এটা অৱস্থা হৈ যাব আমি যদি 4 দিন ক'ৰবাত থাকোঁ এই সাধাৰণ গৃহস্থবিলাক 4 দিন ক'ৰবাত থাকে তো একদম ব্ৰেইন ফাটি যাব বা কি হ'ব ভাবে তো ভগৱান ইমান ডাঙৰ ফেমিলি এটা লৈ পেলাই ৰাজসূয় যজ্ঞটো তেওঁ গোটেই 16,000 লৈ গৈছিলে নেকি মানে তাততো বৰ্ণন আছে কৃষ্ণৰ পত্নীবিলাকৰ কাৰণে বেলেগকৈ ঘৰ দিছে আৰু দ্ৰৌপদীয়ে ৰুক্মিণী সত্যভামা এইবিলাকৰ লগত কথা পতাৰ পিছতো আৰু 16,000 যি স্ত্ৰী আছিলে তাৰ ভিতৰতো 2 মুখ্য ৰাণীক সুধিছে তেওঁলোকে কৃষ্ণক কেনেকৈ পালা এনেকুৱা পৰা বুজা যায় যে পুৰা 16,000 লৈ পেলাই গৈছিলে হয় ৰাজসূৰ্যক অতিথি এনেকুৱা অতিথি স্বাগতম কৰা অকল ৰাজাই পাৰিব নোৱাৰে
ফেমিলি লৈ পেলাই আহিব দেই, এনেকৈ যদি কৃষ্ণক মাতি দিয়া যায় অন্ত না, এখন গাঁও খালী কৰি দিব লাগিব। ক'ৰবাত যা ভাই মোৰ অতিথি আহিব, এখন গাঁও এইখন মানে পুৰা ডিষ্ট্ৰিক্ট এটা খালী কৰিব লাগিব নেকি ঠিক নাই। 16,000 এই 16,000 4 মাহ যেতিয়া বাহিৰত আছিলে, 16,000 পত্নীৰ ঘৰত কিবা কি ঝামেলা হোৱা নাছিল নেকি? যাই হওক, ঝামেলা মাত্ৰ ইয়াত এটাই লিখিছে যে তেওঁ নাই, সি অভাৱটো অনুভৱ কৰিছে, বাকী একো অভাৱ তেওঁলোকৰ নাই, তেওঁলোক পৰিপূৰ্ণ, অভাৱ বুলিবলৈ নাই। কিন্তু কৃষ্ণৰ অভাৱৰ সন্মুখত অন্য কোনো অভাৱ টিকিবই নহয়। আমাৰ জীৱনটোত কেতিয়া তেনেকুৱা হয়? অদৰ্শনত মৰ্ম হতাং কেতিয়া হ'ব পাৰিম? ৰূপ সনাতনৰ শিক্ষাটো আমি কেতিয়া ল'ব পাৰিম? হে নন্দ हे ब्रजदेवी के कैसे हे नंद सुनु कुतः गोवर्धन पादपतले कालिंदी वन्य कुतः भूषंतो दिति सर्वतो ब्रजपुरी खेदै महाविप्लो। महाविप्ल माने अत्यंत कठोर, विप्ल माने अत्यंत कठोर, क्लांत কি হয় মানে অদৰ্শন। हे राधे ब्रज देवी के सदलिते हे नंद सुनु कुतः। कुतः माने ক'ত তুমি ক'ত আছা? গোবৰ্ধন পাদ পতলে, তুমি গোবৰ্ধনৰ পাদদেশত আছা নেকি? কালিন্দী বন্যে কুতঃ, যমুনাৰ কাষৰ ক'ৰবাত খেলি আছে নেকি? ঘোষণটো সৰ্বতো ব্ৰজপুৰী, ব্ৰজপুৰত ব্ৰজত সকলোতে এনেকৈ ঘোষণা কৰি থাকে, হা কৃষ্ণ তুমি ক'ত, তুমি ক'ত? খেদেই বিৰাট দুখ, খেদ মনত এটা দুখ আছে। মহাবিপ্ল এই দুখত বহুত দুখী। ঘোষণটো এইভাৱে ঘোষণা কৰি থাকে, এইভাৱে তেওঁ আবেগ কৰি থাকে। সেই চেণ্টিমেণ্টটো আমাৰ সম্পূৰ্ণ আচাৰ্যসকলৰ আছে। ভক্তিবিনোদ ঠাকুৰে কি লিখিছে? কবে গৌরবনে সুরধনি তত্ত্বে আরাধে কৃষ্ণ বলে, আমি কান্দিয়া বেরাব দেহ সুখ সারি নানলতা তরু তলে, আরাধে কৃষ্ণ বলে। সপস গৃহতে মাগিয়া খাইব শিব সরস্বতী জল, বৈষ্ণব শরণ রেণু গায়ে মাখি লব অবধূত বেশ। আমি যদি তোমাক নাপাওঁ তেতিয়া সৰস্বতী জল খাই পেলাই সপস্য গৃহটো মাগি খাই বৈষ্ণৱৰ ৰেণু গায়ে মাখি ভাবুটোবোৰ খাই থাকিম আৰু সকলো সময়তেই আৰাধি কৃষ্ণ বুলি কেৱল কান্দিয়ে থাকে। মানে এইবিলাক কান্দি থাকিম বুলি আৰু কোৱা নাই, কান্দিছিলেই তেওঁলোকে। চৈতন্য মহাপ্ৰভুৰ যিটো শিক্ষা ৰূপ সনাতনৰ মাধ্যমেৰে সেইটো সুন্দৰভাৱে প্ৰকাশ পাইছে। সেইটো আমাৰ নৰোত্তম দাস ঠাকুৰ, ভক্তিবিনোদ ঠাকুৰ পৰ্যন্ত সকলোৰে মাজত সেই ভাৱটো আহি গৈছে। কিন্তু আমি এনেকুৱা দুৰ্ভগীয়া, আমি মানে ভগৱানৰ দৰ্শনৰ লালসা নাই, নধনং গাই দিলে আকৌ ধৰ্মৰ পাল্লাতে পৰে, উল্টা হৈ গৈছে।
ভক্ত লাগে। এবাৰ আমাৰ লোকনাথ স্বামী মহাৰাজে কৈছে, আমি ৰাতিপুৱাই নাজনং গাওঁ, কিন্তু আমাক এতিয়া প্ৰচাৰ কৰিবৰ কাৰণে ভক্ত লাগে আৰু মন্দিৰ বনাবৰ কাৰণে এইবিলাক ফেষ্টিভেল কৰিবৰ কাৰণে পইচা লাগে। গতিকে আমি এক বেলেগ অৱস্থাত আছোঁ। আমাক আমি নালাগে বুলি কওঁ, কিন্তু আমাক যিখিনি লাগে এইখিনিতো আমাৰ কৃষ্ণৰ প্ৰচাৰৰ কাৰণে লাগে। কিন্তু ঠিক আছে, আমাক ধনো লাগে, জনো লাগে, কিন্তু সেই ধন আৰু জন আমি একচুৱেলি কিমান কৃষ্ণৰ নামত খৰচ কৰিব পাৰিছোঁ, কিমান লগাব পাৰিছোঁ? দেৱকত গ'ল আৰু আপোনাৰ ল'ৰা বিবেক ল'ৰা ক'ত গ'ল? এৰাতিতে দম খতম হৈ গ'ল। পানী চানী দি পেলাই শান্তি পানী ছটিয়াই দিব লাগিছিল, শান্ত হ'ব কাৰণে। এই ল'ৰাবিলাক আমাৰ এতিয়া ভৱিষ্যত না, সিহঁতেতো এনেকৈ চাউচত থাকিব লাগে। সিহঁতৰ মাজত যদি সেই ভাৱটো আমি জগাব পাৰিলোহেঁতেন, সেই কৃষ্ণ প্ৰদৰ্শনত মৰ্মাহত হ'ব লাগে। কৃষ্ণ নাপালে জীৱনৰ কোনো ভেলু নাই। কৃষ্ণ প্ৰাণধাম, কৃষ্ণই একমাত্ৰ আমাৰ প্ৰাণধাম। এই কথাটো যদি আমি বীজটো তেওঁলোকৰ মাজত দিব পাৰোঁ, তেতিয়াহ'লে গৃহস্থ জীৱনটো সাৰ্থক হ'ব, ল'ৰা ছোৱালীবিলাক পালন কৰা সাৰ্থক হ'ব। সিহঁতে যদি শুই থাকে, তেতিয়াহ'লে মাক বাপেকে সিহঁতক সত্যগুণৰ সেই যিটো পৰিৱেশ দিয়াৰ কথা আছিলে, সেই পৰিৱেশ দিব নোহোৱাৰ কাৰণে মাক বাপেক দুখী হৈ যায়। আৰু যেতিয়া উঠিব, তেতিয়া পূৰা উদিল তপন হৈল অস্ত দিন গেল বুলি হৈল ব্যস্ত, ব্যস্ততা আহি যাব তেতিয়া ৰজগুণ আহিব। আৰু সেই সময়ত উঠাৰ পিছতেই তেওঁলোকৰ ভক্তিৰ ফালে জপ কৰিবৰ কাৰণে বা অন্য কিবা কিবি কৰিবৰ কাৰণে মন নাযায়। সিহঁতে আৰু অন্য ধৰণৰ চিন্তা চৰ্চা কৰিব। সেইকাৰণে ৰাতিপুৱা উঠাই পেলাই তাৰপিছত ৰাতিপুৱা প্ৰগ্ৰামটো কৰি পেলাই আকৌ শুই যাবি, ছেকেণ্ড টিপ মাৰিবি ভাই, ফাৰ্ষ্ট টিপটো এইটো হাফ ডান কৰ, এনেকুৱা মানে পূৰা স্প্লিট হ'ব লাগে, তেতিয়াহ'লে চলিব। অন্যথা এতিয়াই যদি সত্যগুণৰ যিটো শুদ্ধ সাত্বিক সত্যগুণৰ যিটো পৰিৱেশ, এই পৰিৱেশটো এই সুযোগটো দিব পৰা নাযায়। এই সময়তে শুদ্ধ সাত্বিক বিচাৰবিলাক হয়, এই বিচাৰটো আমি দিব নোৱাৰোঁ। তেনেহ'লে we are failed to maintain our family in Krishna consciousness. যেতিয়া আমাৰ ইস্কনৰ ভক্তবিলাকেই নিজৰ ফেমিলি মেইনটেইন কৰিবলৈ অসুবিধা হয়, তেতিয়াহ'লে আমি বহুত প্ৰচাৰ কৰিব পাৰোঁ, কিন্তু আমি একো আদৰ্শ দেখাব নোৱাৰোঁ। গতিকে আমাৰ এই চেণ্টিমেণ্টটো কৃষ্ণৰ আদৰ্শনৰ মৰ্মাহত হোৱা, এই চেণ্টিমেণ্টটো পাবৰ কাৰণে আমি ৰাতিপুৱাৰ সাধনাটো বহুত ভালদৰে কৰিব লাগে। আৰু এই কৃষ্ণ নোপোৱাৰ দুখ এইটো যদি আমাৰ জীৱনত আহে, তেতিয়াহ'লে শাৰীৰিক অশান্তি, মানসিক অশান্তি, আৰ্থিক, পাৰিবাৰিক চব হালকা হয়। এইবিলাকে পাত্তাই নাপায়। কৃষ্ণ অদৰ্শনৰ দুখটো ইমান তীব্ৰ যে কোনো দুখেই তাৰ সন্মুখত পাত্তা নহয়। কিন্তু সেই দুখটো আমি পাম কেনেকৈ? সেই দুখটো আহিব কেতিয়া? সেই তেনেকুৱা ধৰণে আমি আমাৰ হৃদয় মৰ্মাহতকে হ'ব কেতিয়া? গতিকে কেতিয়াবা আপোনালোকে চেমিনাৰ কৰিব, এই কেৱল এই 8টা শ্লোকৰ ওপৰত শিক্ষাস্থাপনৰ, বিশেষকৈ লাষ্টৰ 3টা শ্লোক। বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে এই যে কিতাপখন লিখিছে মাধুৰ্য কদম্বিনী, মাধুৰ্য কদম্বিনী
অষ্টম অধ্যায়। অষ্টম অধ্যায়ৰ ভগৱানৰ অষ্টকাৰ্য লীলাৰ কথা বৰ্ণনা তাৎপৰ্য। অষ্টম অধ্যায় এই চৈতন্য মহাপুৰুষৰ শিক্ষাষ্টকমৰ শিক্ষাটো গ্ৰহণ কৰি আছে। গৌড়াষ্টকমৰ এই আঠটা শ্লোকও মাধুৰ্য কদম্বিনীৰ অষ্টম অধ্যায় প্ৰতিনিধিত্ব কৰি আছে। গতিকে এইবিলাক কিতাপ পঢ়ি পেলাই ইয়াৰ এচেঞ্চটো, ইয়াৰ ভাৱটো ল'ব লাগিব। যদি এনেকুৱা ভাৱটো পোৱা যায় তেতিয়াহ'লে এই ভাৱটোহে আমি মানুহৰ মাজত বিতৰণ কৰিব পাৰোঁ। এই ভাৱটোৱে যদি নাথাকে, কৃষ্ণ ভক্তি ৰসে ভাবিত মতি, কৃষ্ণ ভক্তি ৰসত যিখন ভাবিত ভাৱনাময় হৈ উঠিছে, তেনেকুৱা মতিটো ক্ৰিয়তাং যদি কত অপিলভ্যতে, সেইটো যদি কাৰোবাৰ মাজত পোৱা যায়, সেইটো কিনি ল'বলৈ কৈছে। তত্ৰ লুব্ধম অপি মূল্য কৰম, সেইটো পাবৰ কাৰণে এটাই মাত্ৰ মূল্য দিব লাগে, সেইটো হৈছে লুল্যম। লুল্যম মানে লালসা। লালসা মানে ইণ্টেন্স গ্ৰীড। তেনেকৈ বাচ্চাটো কোনোবা এটা বস্তু লাগিলে, তাক যদি লাগেই সি ইমান কান্দে, মানে একদম হুলস্থুল লগাই দিব। আৰু যিকোনো বস্তু দিলে সেই সময়ত সি বস্তু লৈ পেলাই ভাঙিব খায়। সেইবিলাক চব এনেকুৱাকৈ পেলাই দিয়ে যাতে সেইটো কোনো ভেলুৱেই নাই। এনেকুৱা খালি তাক যিটো বস্তু লাগে সেই বস্তুটোৰ কাৰণে সি কান্দে, সেইটোকে কয় লালসা। তো তেনেকুৱা লালসা আমাৰ হ'ব লাগে। এই কৃষ্ণ ভক্তি আছে ভাবিত মতিটোৰ কাৰণে। কোটি জন্ম স্বীকৃতি নলভ্যতি, কোটি জন্ম স্বীকৃতিৰ ফলতো এই ভাৱটো পোৱা বহুত কঠিন আছে। গতিকে আমি কৃষ্ণ ভাৱনাৰ অমৃতত জইন কৰিছোঁ, কিন্তু সেই কৃষ্ণ ভাৱনাৰ অমৃতটো আমি কেতিয়া পাম, বা সেই ভাৱটো কেতিয়া আমি আয়ত্ব কৰিব পাৰিম, আৰু সেই ভাৱটোহে আমি মানুহৰ মাজত বিতৰণ কৰিব লাগে। আমাৰ ভাৱ, আমাৰ লক্ষণ, আমাৰ সদাচাৰ আচৰণ এইবিলাক দেখি পেলাই মানুহ আকৃষ্ট হৈ কৃষ্ণ ভক্তি কৰিব। এবাৰ জয়প্ৰকাশ স্বামী তেওঁ মন্দিৰত জইন কৰাৰ পিছত খুব হাঁহি হাঁহি গান চান গাই সেৱা কৰি আছে। তেতিয়া মানে কোনো এজন ভাল ধনবান ব্যক্তি আহিছিল। আহি পেলাই তেখেতক সুধিলে যে আপুনি কিয় কাৰণে ইমান সুখী, আৰু মই কেলৈ সুখী হ'ব পাৰিম? আপোনাৰতো একো নাই, একোৱেই নাই আপোনাৰ, আৰু মোৰ টকা পইচা মান সন্মান বহুত কিবা কিবি আছে, কিন্তু ইমানখিনি পোৱাৰ পিছতো মই আপোনাৰ সমান সুখী নহয় কিয়? সেইটো প্ৰশ্ন আমাৰ ক্ষেত্ৰত নসোধে মানে তুমি ইমান সুখী কিয়? আমি ইমান সুখী হ'ব নোৱাৰোঁ কিয়? আমি যদি ইমান সুখী হওঁ, অন্য মানুহ আমাৰ সুখ দেখি পেলাই আমাৰ ফালে আকৃষ্ট হ'ব ন। ইমান ফূৰ্তি, অকণমান বাচ্ছা এটা যদি খুব খেলি থাকে, নাচি লাগি খেলি থাকে, তাক চুবলৈ, মৰম কৰিবলৈ, চুমা খাবলৈ চবৰে ইচ্ছা হয়। আৰু মানুহে চাই থাকে ই কিমান ধুনীয়াকৈ খেলি আছে, কিমান ফূৰ্তি তালৈ চাই চাই অন্য মানুহেও নিজৰ কথা পাহৰি যায়। ঠিক তেনেকৈ আমাৰ ভক্তবিলাক বহুত খুচি হ'ব লাগে, নহ'লে বহুত দুখী হ'ব লাগে। হয় কান্দি থাকিব লাগে, নহ'লে পূৰা হাঁহি থাকিব লাগে, মাজত আহিব নালাগে। সদস্যনৰ মৰ্ম সদায় হৈ পেলাই নয়নম গলদস্যু ধাৰাই হ'ব লাগে। নহ'লে আনন্দের সীমা নাই, সীমা নাই, সীমা নাই, আনন্দের সীমা নাই, এইটো লেভেলত বুজিব লাগে। হয় ইকুল নহয় ইকুল, একুলো উকুলো মই দুকুলো হেৰুৱালো, এইটো এনেকুৱা হ'লে কেনেকৈ হ'ব?
ইয়াত আমাৰ এই শ্লোকত বা এই অধ্যায়ৰ আজিৰ শ্লোকৰ তাৎপৰ্য হৈছে যে 4 মাহ তেওঁলোক বহুত দুখী আছে। যেতিয়া কৃষ্ণ ওলাই গ'ল তেতিয়াৰ পৰা তেওঁলোকৰ দুখৰ আৰম্ভণি হ'ল। কৃষ্ণ ঘূৰি অহা এইটো এইটো কেৱল কৃষ্ণৰ শংখৰ ধ্বনিটো শুনাৰ পিছতে তেওঁলোক মানে সব যেনেকুৱা অৱস্থাতে আছিলে ইয়াৰ পিছত পোৱা যাব। যেনেকুৱা অৱস্থাতে আছিলে কৃষ্ণক আদৰিবলৈ আহিব, আগবাঢ়ি আহিব। গোপীসকলেও মানে কৃষ্ণৰ বংশী ধ্বনি যেতিয়া শুনিলে তেতিয়া যি কাম আছিলে সেইটো কাম তেনেকুৱাকৈ পেলাই কৃষ্ণৰ ওচৰলৈ ধাবিত হ'ল। এই ভাৱটো আমি পাব লাগে। এইটো শ্ৰীমতী ৰাধাৰাণী, মাধৱেন্দ্ৰ পুৰী তেওঁলোকে একেটা গানকে গাইছিলে। মাধৱেন্দ্ৰ পুৰীও এইটো গান গাইছে মানে পদটো গাইছে যে হৰি দীন দয়াৰ্দ্ৰনাথ হে মথুৰানাথ কদা অপলুক্যসি হৃদয়ম তৎ আলোককাতরম দয়িতভ্রামিতি কিং কারুণ্যহম। হৰি দীন দয়াৰ্দ্ৰনাথ হে মথুৰানাথ কদা অপলুক্যসি, হে মথুৰানাথ, হে দীনজনৰ প্ৰতি দয়ালু ভগৱান, কদা অপলুক্যসি, কেতিয়া মই তোমাক দৰ্শন পাম। হৃদয়ম তৎ আলোককাতৰম, তোমাৰ অদৰ্শনত মোৰ হৃদয় কাতৰ হৈ উঠিছে। হৃদয়ম তৎ আলোককাতৰম দয়িত, হে প্ৰিয়তম, ভ্ৰামিতি কিং কাৰুণ্যহম, মই কি কৰিম এইটো একো বুজি নাপায়, খালি বিভিন্ন ধৰণে চটফটাই আছে। ভ্ৰামিতি কিং কাৰুণ্যহম, মই কি কৰিব পাৰোঁ, মই তোমাক পাবৰ কাৰণে কি কৰিব পাৰোঁ। এই ধৰণৰ ভাৱটো আমাৰ আহিব লাগে বা এইটো বিষয়ে আমি চৰ্চা কৰি থাকিব লাগে। কৃষ্ণক পোৱাৰ লালসাটো উৎপন্ন হ'লে কৃষ্ণক আমি পাই যাম। কেতিয়া কৃষ্ণ পাম কওকচোন? কেতিয়া কৃষ্ণ পাম, কেনেকৈ পাম, কি কৰিম? যি কৰিবলৈ কওঁ তাকে কৰিম, কওক। কৃষ্ণ লাগে। নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ, সন্মুখে জানিলো দুই আখি অন্ধকূপ। এইটো চকুটো অন্ধকূপৰে, এইটো চকু দি কাম নাই। এইটো যদি ভগৱানকে দৰ্শন কৰিবলৈ নাপাম, কি কৈছে? কেনেকৈ কৃষ্ণ পাম, কি কৰিম? খুচি কৃষ্ণৰ আমাৰ অভ্যাসটো কৰিব লাগিব। অভ্যাস কৃষ্ণ যে আমি মানিছোঁ ভগৱান, তাৰ সদায় যোগ কৰি আছোঁ বা মনতো ৰাখিছোঁ, কিন্তু সেইটো অভ্যাসটো পূৰ্ণ ভাল কৰিব লাগিব। অ'কে, হে প্ৰভু আপুনি মোক কওকচোন, যি অভ্যাস কৰিবলৈ কওঁ মই তাকে কৰিম। সেই অভ্যাসটোৰ বিষয়ে কওক। যোৱাকালি আপুনি কৈছিলে, প্ৰভুপদে কাৰোবাক কৈছিলে আপোনাৰ চকুটো অপাৰেশ্যন কৰিব লাগিব। প্ৰভুপদে কৈছিলে আপুনি জব দেখিছিলে এই চকুটো অপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে আমি কৃষ্ণক দৰ্শন পাম। সেইটোতো মই কোৱা কথা। এতিয়া আপুনি ঘূৰাই কওক যে অপাৰেশ্যনটো কেনেকৈ হ'ব? আমাৰ দৃষ্টি সলাব লাগিব। দৃষ্টি সলাব লাগিব বুলি এনেকুৱাকৈ নহয়। আপুনি শিষ্য স্নেহম স্বাধীমান কাম কন্যা, মই আপোনাৰ শিষ্য হ'লোঁ, আপুনি মোক এতিয়া উপদেশটো দিয়ক। এনেকৈ কেনেকৈ অপাৰেশ্যন কৰিব পৰা যায় চকুটো, কি কৰিব লাগে? শংকৰদেৱে কৈছিলে যে কুকুৰৰ শৃগালৰো আত্মাৰ নাম জানিয়া সবাটো পাৰ কৰিব পৰা নাই। আমি কৃষ্ণক যেতিয়া সাকাৰ যেতিয়া দেখিব পৰা নাই,
সকলো জীৱনতে পৰমাত্মা আছে, প্ৰথমে এইটো অনুভৱ কৰি পেলাই তেনেকৈ আমি ব্যৱহাৰ কৰা মোৰ মনটো তেতিয়া আমাৰ নমনীয় হ'ব। আৰু কুকুৰৰ শৃগালকতো এতিয়া ক'ব নোৱাৰে, সেই কুকুৰ প্ৰভু, সেই শৃগাল প্ৰভু মোক কৃষ্ণ দিয়া। ইমানটো লেভেললৈ মই যোৱা নাই, সেইকাৰণে আপোনালোকৰ চৰণতে বন্দনা কৰিছোঁ যে কৃষ্ণ পাবৰ কাৰণে এটা মোক পৰামৰ্শ এটা দিয়ক। এই সকলো কৃষ্ণৰে সৃষ্টি। সেই বেছি ফিলচফি নক'ব, সাধাৰণ নহয়, চব কৃষ্ণ কৃষ্ণ বুলি কৈ পেলাইতো এতিয়া কৃষ্ণ হেৰুৱালো। তো এইকাৰণে হিৰণ্যকশিপু হোৱাই ভাল, স্তম্ভটো মাৰি দিব, বছ ভগৱান ওলাই যাব, দেখি ল'ব। হিৰণ্যকশিপুৰ নিচিনা অসুৰ নহ'লোঁ, প্ৰহ্লাদৰ নিচিনাও নহ'লোঁ, আৰু মাজতে ফিলচফি লৈ পেলাই মাথা গৰম কৰি আছোঁ, কাম নাই একো। মই এখন আশ্ৰম বনাব বিচাৰিছোঁ, আপোনালোকক নিমন্ত্ৰণ থাকিল। তাত এতিয়া আশা কৰিছোঁ 25 তাৰিখে এটা চেমিনাৰ ৰিট্ৰিট কৰিম বুলি। আপোনালোকক সকলোকে নিমন্ত্ৰণ থাকিল। 1 day ৰিট্ৰিট, জবৰ ৰিট্ৰিট আৰু ষ্টাডি ৰিট্ৰিট। তো আমি কেনেকুৱা ষ্টাইলত জব কৰিব লাগিব, কেনেকুৱা ধৰণৰ ফিলচফিকেল কনক্লুজনবিলাক প্ৰেক্টিছ কৰিব লাগিব, এনেকুৱা বিষয়ে অকণমান চৰ্চা কৰিম। আৰু আপোনালোকৰ শ্ৰী চৰণ আশ্ৰমত পদাৰ্পণ কৰক, সেইটো কামনা কৰি পেলাই এই কথাটো মই ভাবিছোঁ। আদাৰৱাইজ আশ্ৰম বা মন্দিৰ এইবিলাকৰ প্ৰতি মোৰ মুঠেই ঠাণ্ডা নাই। মই এইবিলাকৰ পৰা কেনেকৈ মুক্তি পাব পাৰোঁ তাকে ভাবোঁ। কিন্তু এইবিলাক যদি মই কৰিছোঁ কেৱল আপোনালোকৰ কাৰণে, কোনোবা 2-4জন যদি আগ্ৰহী ভক্ত পাওঁ যাক কৃষ্ণ লাগে, তেনেকুৱা 2-4জন আগ্ৰহী ভক্তক লৈ পেলাই ভজন কৰিম। আৰু শ্ৰীল প্ৰভুপাদে যি ধৰণে চেল্ফ ছাফিচিয়েণ্ট কমিউনিটি এটা বনোৱাৰ কথা কৈছে, তাৰ কাৰণে 2-4জন যদি ভক্ত পোৱা যায়, ট্ৰেইনিং কৰি পেলাই কিবা কৰিম। আদাৰৱাইজ মই কেতিয়া মানে বৃন্দাবন, হৰিদ্বাৰ, ক'ত ধাম, ক'ত ভজন কৰিম, এইবিলাকে মোৰ মাথাত খেলাই থাকে। যদিও মই এঠাইত ভৰি দি থাকোঁ, এঠাইত স্থিতি লৈ থাকোঁ, মুঠতে মই ভাবোঁ যে মই ইয়াত কেলৈ সোমাল নহয়, কেতিয়া ওলাই যাব পাৰিম। আৰু মই যদি ওলাই যাওঁ তেতিয়াহ'লে মই কেলৈ আৰম্ভ কৰোঁ। এইবিলাক চব গোলমাল হৈছে আপোনালোকৰ কাৰণে। আপোনালোকে যদি মোক কৃষ্ণ দি দিয়ে না, মই পূৰা শান্ত হৈ যাওঁ। কৃষ্ণ নাইকিয়াৰ কাৰণে উৎপাত কৰি আছোঁ। কৃষ্ণ পোৱাৰ পিছত দুদিন জীয়াই থাকিবলৈ পাব লাগে। এবাৰ কৃষ্ণৰ লগত সাক্ষাৎ কৰাৰ পিছত দুদিন জীয়াই থাকিবলৈ পাব লাগে। তাৰপিছত চাবচোন পৃথিৱীটো কি কাগ্ৰাত কৃষ্ণ হ'ব। তাৰপিছত কাগ্ৰাত কৃষ্ণ হৈ যাব। এইটো হালকা হালকা পৃথিৱী চলি আছে এতিয়া। কৃষ্ণৰ এতিয়া বন্ধও নাই। সেই সময়ত যে কৃষ্ণই কয় যে তইতো ঠিকেই কৰি আছ, আৰু অলপ এনেকুৱা কওঁ, মই সেইটো কাৰণে অপেক্ষা কৰি আছোঁ আপোনাৰ শ্ৰীমুখৰ পৰা শুনিবৰ কাৰণে। যদি তেওঁ এজন ব্যক্তি হয়, তেওঁ যদি আমাৰ প্ৰিয়তম হয়, আৰু আমি যদি তেওঁ সন্তানেই হওঁ, তেতিয়াহ'লে সন্তানৰ পিতৃৰ ওচৰত মিলিবৰ কাৰণে ইমান সংগীতি কিয় হয়? অৰ্জুনে কৈছিলে তুমি মোক প্ৰিয়তমে যেনেকৈ ক্ষমা কৰে, প্ৰভুৱে যেনেকৈ দাসক ক্ষমা কৰে, পিতৃয়ে যেনেকৈ পুত্ৰক ক্ষমা কৰে, তুমি তেনেকৈ মোক ক্ষমা কৰি শৰণত দিয়া। তো পৰমেশ্বৰ ভগৱানে আমাক তেনেকৈ ক্ষমা কৰি দিলে, তেওঁক আকৌ আমাক গ্ৰহণ নকৰে কিয়? এইবিলাক অৰ্জুনে যেনেকৈ ভগৱানৰ কৃপা বিচাৰিছে, ঠিক তেনেকৈ আমিও বিচাৰিব লাগে। প্ৰভু কি ভুল কৰিলোতো নাজানো, এবাৰ কৰোণা কৰোঁ, এইবাৰ কৰোণা কৰোঁ। এইবাৰ কৰোণা কৰাৰ পিছত আৰু বদমাচি একদম নকৰোঁ।
আৰু ক'তো উৎপাত নকৰোঁ মানে ক'তো এই পৃথিৱীত আৰু কেতিয়াও দ্বিতীয়বাৰ নহয় আৰু যাম বুলি নকওঁ আৰু বৰ উস্তাদি মাৰিবলৈ আহিছিলে আৰু উস্তাদি মাৰিবলৈ আহিলে গম পাই গৈছোঁ ইয়াত কেনেকুৱা মানে আমাৰ এবাৰ এজন ভক্তই এই চুইচটো দিয়া নাই এনেকুৱা কৰি আছে মই বোলে এই চুইচটো দি দিয়া নাই কিয় তো মই ক'লো গৈ পেলাই চুইচটো দিছোঁ মোৰ শ্বক কৰিলে ভাবিছে জানে দেখিছে যে কিবা এটা লিক হৈ আছে সেইকাৰণে সি এনেকুৱাকৈ দিছিলে যাতে টাচ নকৰে আৰু চুইচটো অন হয় কিন্তু মই উস্তাদি মাৰিবলৈ গৈ পেলাই এনেকুৱা কৰিলোঁ চককৈ মাৰিলোঁ তেতিয়া মই ভাবিছোঁ যে জ্ঞানী মানুহে এইটোৰ প্ৰতি সাৱধান হয় মূৰ্খ হয় বৰ উস্তাদি মাৰিবলৈ যায় আৰু মই তেনেকুৱা উস্তাদি মাৰিবলৈ বুলি পৃথিৱীলৈ আহিছিলোঁ এতিয়া গম পাই গৈছোঁ এতিয়া সেইকাৰণে পাব বিচাৰি ইয়াৰ পৰা শিলপ্ৰপাত গৌৰ প্ৰেমানন্দে প্ৰভু আপুনি আপুনি নিমন্ত্ৰণটো দিলে ছেমিনাৰ ক'ত যাম বা এতিয়া আপুনি গুৱাহাটীত